নমস্কাৰ ওয়েলকাম ব্যাক টু শ্যামলিমা ষ্টেজ মোৰ ভিডিঅ'জ কিটা আপোনালোকে তো চাই আছিলে আৰু লাষ্ট ভিডিঅ'টো দেখিছিলে যে আমি বাহুবলী সেট চাই পেলাই ডুপ্লিকেট প্ল্যাটফৰ্ম ডুপ্লিকেট এয়াৰপোৰ্ট দেখিলো আৰু তাৰ পিছত আমি এইটো ভিডিঅ'লৈ আহিলো আৰু এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম এখন বহুত ধুনীয়া জু এখন হল বাটাৰফ্লাইৰ জু বুলিয়ে কৈছো দিয়কচোন ইয়াতে ঢেৰ সাৰা বাটাৰফ্লাইজ আছে আৰু ইয়াৰ পিছত মই আপোনালোকক দেখুৱাম মানে মই নহয় আসলতে ৰামোজী ছাৰে ষ্ট'ৰ কৰি থৈছে তেওঁলোকৰ ৰামোজী ফিল্ম সিটিত ঢেৰ বিভিন্ন ধৰণৰ চৰাই আৰু চৰাইৰ ভিতৰত আছে হাঁহৰ বেলেগ স্পিচিজ মানে হাঁহ স্পিচিজৰ বেলেগ ব্ৰীড আৰু লগতে ভাটো মানে পেৰটৰ বেলেগ ব্ৰীড আৰু চাওকচোন ভিডিঅ'টো কিমান বিভিন্ন ধৰণৰ চৰাই আপোনালোকে দেখিব মই কেতিয়াও হেনুকা দেখা নাছিলো আসলতে দুই এটা মই কিতাপত দেখিছো কিন্তু মই আসলকে দেখা নাই আৰু কিতাপতো ইমান ভেৰাইটি মই দেখা নাই যিমানখিনি ৰামোজী ছাৰৰ ৰামোজী ফিল্ম সিটিত মই দেখিবলৈ পালো হেল্ল' তোমাৰ দেখোন বডিটোতকে উঠটো বেছি দীঘল হয় হেল্ল' एकदम ह्यूमन फ्रेंडली सा एकदम उसर आही हेन भय নাই গম পাছনে থাকি তা মানে হেৰি টাইপ হৈ গৈছে গধিয়া টাইপ উঠে এখন বেলেগকে পাৰ্ক যাব নালাগে শান্ত একে শেপ একে পজিশন মিছা ভাতৰ নিচিনা কিয় আছে তহঁতে এইবিলাক চা নহয় ভাতৰ পুৰা মেইন ভাতৰ নহয় নাপায় সেইটো মই তেতিয়া কৈ আছিলো আমাৰ চিনেমা এইবোৰ দেখিব নাপায় এখন ইমান বৃহৎ এখন ঠাই আমি যে ৰামোজীত যদি আহো আমি না পাৰ্কত যাব লাগিব না আমি এমিউজমেণ্ট পাৰ্কত যাব লাগিব না আমি কি বুলি কয় এইটো টাইম পাছ কৰা পাৰ্কত যাব লাগিব না আমি যাব লাগিব জুলে গোটেই সপা আপোনালোকে ইয়াতে দেখিবলৈ পাব মুখ ফুলাই বহি আছা নেকি খঙত বহি আছা নেকি তুমিও খঙত বহি আছা নেকি অভিমান অভিমান বেয়া পাইছে সঁচাকে বেয়া পাইছে কথা পাতি থকাৰ কাৰণে শুই আছে ডিষ্টাৰ্ব দি আছো না ৰজা নেকি এইটো হেল্ল' অষ্ট্ৰেলিয়া জীৱন দেখা নাছিলো মই কিতাপতো দেখা নাই ইমান ছটি চিল্লা চিল্লি এটা ইমান ব্ল্যাকিশ ব্লু টাইপ বিউটি সঁচাহে নাগাই নাই দেখোন সিহঁতৰ ঘৰকেইটাও চৰাই ঠোঁটৰ নিচিনা মাত নেদেখা চৰাই চব দেখিলো ইয়াক বান্ধি থৈছে ইয়াক উলিয়াই দিছে কিয় সেইটো ধুনীয়া আগফালৰ পৰা আগে নেকি সি দেখোন ৰজা টাইপ বহি আছে বেয়া পায় জাননে বেছি জোকাই থাকিলে পিছমুৱা দি বহি যাব এইটো ঠোঁটটো চা অলপ হ'লেও ঠোঁটৰ কালাৰ বেলেগ সেই বেলেগবিলাকত কিবা চা বা Kita kamu berah. Wah, kita gila apa? Wah, apa ya?
Cậu à. Cả cái là hai này dạy rồi. Nó con có điện cho đi rồi. Thì cho nó làm ơi, cái gì mà điện ơi. Sao mày đi đâu? Ô kia thả. হালেহাত বহুত ট্ৰাই কৰিছিলোঁ যদিও এটা চৰাইৰো নাম মনত নাথাকিলে বাৰু যি কি নহওক মানে আচলতে দেখি পেলাই মন চন ভাল লাগি গৈছে কাৰণ এনেও জন্তু চৰাই চিৰিকটি ভাল পোৱা মানুহ তাতে আকৌ ইমান ধৰণৰ চৰাই দেখিলোঁ য'ত নেকি মানে কেতিয়াও দেখাই নাছিলোঁ আৰু আনকি কিতাপ বা টিভিটো মই দেখা নাছিলোঁ আৰু সেইটো কাৰণে বেছি ভাল লাগিলে আৰু জুখন যদি মিছ কৰিলোঁ হয় বা ভাবিলোঁ হয় যে মানে এবাৰ ভাবিছিলোঁ সচিন আৰু মই জুনো আৰু কি চাবি সেনেকৈ ভাবিছিলোঁ যদি সেইটো ভাবি পেলাই জুখন চাবলৈ নগ'লোঁ হয় তেতিয়াহ'লে বহুত ডাঙৰ মিছ হ'লহেঁতেন আৰু আপোনালোকেও সেইটো ভুল নকৰিব কেতিয়াবালৈকে যদি ৰামোজী যায় তেতিয়াহ'লে প্লিজ 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 জুখন মিছ নকৰিব কাৰণ আমাৰ লগতো সেই টুৰটোত যোৱা বহুত মানুহ আছিলে যোনে মানে এই জুহেনো কিনো চাবি বুলি কৈ পেলাই জুখনলৈ যোৱা নাছিলে আৰু সেইটো ভুল আমি নকৰিলোঁ থেংক গড আৰু আমি দেখিবলৈ পালোঁ এই ধুনীয়া জুখন চৰাইৰ জুখন আৰু ইয়াৰ পিছত আপোনালোকে দেখিবলৈ পাব এটা আৰু বেলেগ ধৰণৰ বস্তু সেইটো হৈছে চাই যাওকচোন বাৰু খালি এটা ভাল লগা কথা কি জানে ইয়াতে চৰাইকেইটাক পিঞ্জিৰাত যে বন্ধ কৰি থৈছে টাইম টু টাইম উলিয়াই দিয়ে চাগে আৰু সেই জু টাইপৰ ফিলটো নহয় কিবা নেচাৰেল হেবিটেট যেনহে লাগিছিল এয়া হ'ল অষ্ট্ৰিচৰ কণী আৰু অষ্ট্ৰিচৰ যদি কণী হয় তেতিয়াহ'লে এয়া চাওক অষ্ট্ৰিচৰ অ' মাই গড মই লাইভ জীৱনত প্ৰথমবাৰ এই 30+ বয়সত মই দেখিবলৈ পাইছোঁ অষ্ট্ৰিচ সৰুতে যদি চিৰিয়াখানাত দেখিছিলোঁ সেইকেইটা আচলতে চাগে আচল অষ্ট্ৰিচ নাছিলে কাৰণ ইমান ডাঙৰ দেখোন নাছিলেই অষ্ট্ৰিচৰ নিচিনা কিবা শ্বেপৰহে আছিলে কিন্তু অলপ সৰু আছিলে ক্ষীণ আছিলে চাপৰ আছিলে কিন্তু এইকেইটা ইমানেই বেছি ডাঙৰ ইয়াতে আপোনালোকে যদি গাত উঠিব পাৰে তেতিয়াহ'লে ঘোঁৰাৰ নিচিনা ফিল হ'ব মানে দৌৰাই লৈ ফুৰাব মানে ইমানেই বেছি গাত বল আছে এই অষ্ট্ৰিচ কেইটাৰ তাৰপিছত আমি গ'লোঁ এইটো জেগালৈ চাই যাওক গুৱাহাটীৰ ভিতৰত বুদ্ধিষ্টসকলৰ কিবা আগৰ দিনৰ পৰিৱেশ এটা দেখুৱাইছে আৰু ইয়াতে প্ৰজেক্টৰ ইউজ কৰি ৱালতে নাচনী এগৰাকীয়ে নাচি থকা দেখুৱাইছে মানে কোনো ধৰণৰ মানে কোনো ফালৰ পৰা এণ্টাৰটেইন কৰিবলৈ আমাক এৰা নাই কেনেকুৱা ধুনীয়া গোটেইখিনি আৰু গুৱাহাটীৰ পৰা ওলাই আহি পেলাই আমি এতিয়া আকৌ বেলেগ এখন বাছত উঠি পেলাই বাছ মানে ৰামোজী স্পেচিয়েল বাছত উঠি পেলাই এতিয়া বেলেগ এটা জেগালৈ গ'লোঁ এতিয়া চাওকচোন ক'ত গ'লোঁ মানে সচিনে কৈছে আৰু দেখুৱাবলৈ আছেই নে এসোপা এইবাৰ ওলালোঁ বোলে লাইটছ কেমেৰা একশ্যনত কি হয় আপোনালোকক কিন্তু মই এইটো ভিডিঅ'ত নেদেখুৱাওঁ কাৰণ ভিডিঅ'টো আৰু দীঘল হৈ যাব লাইটছ কেমেৰা একশ্যনত কি হ'ব আপোনালোকক আন এটি ভিডিঅ'ত মই দেখুৱাম আৰু আপোনালোকে মোৰ নেক্সট ভিডিঅ'টোলৈ ৱেইট কৰিব লাগিব সচিনৰ মূৰ গৰম হৈছে কাৰণ দিনডালেদি শেষ হোৱাই নাই এইটোৰ পিছত সেইটো চাবলৈ পাই আছোঁ আৰু সচিনে কৈছে যে নেক্সট আৰু ইয়াতকৈ কি ভাল হ'ব কিন্তু নেক্সট কি ভাল হয় আপোনালোকক নেক্সট ভিডিঅ'ত দেখুৱাই যাম বাই বাই